এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। কংগ্ৰেছৰ পৰা পদত্যাগ জ্যেষ্ঠ কংগ্ৰেছী নেতা প্ৰদ্যুৎ বৰদলৈ। আমি পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ। ৰাজ্যৰ ৰাজনীতিৰ এটি গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। কংগ্ৰেছৰ পৰা পদত্যাগ জ্যেষ্ঠ কংগ্ৰেছী নেতা প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, এখন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে। বৰদলৈ ডাঙৰীয়াৰ লগত মোৰ যোগাযোগ হোৱা নাই, কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এতিয়া আৰু কংগ্ৰেছত থকাৰ প্ৰয়োজনীয়তা নাই। তেওঁ নিশ্চিতভাৱে বিজেপিত যোগদান কৰা উচিত আৰু মই তেওঁক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। কিন্তু এই মুহূৰ্তলৈকে মোৰ লগত তেওঁৰ কোনো যোগাযোগ হোৱা নাই, কিন্তু তেখেতক মই আমন্ত্ৰণ জনাইছোঁ যে আপুনি আহক, বিজেপিত যোগদান কৰক। কাৰণ কোনো সনাতনী হিন্দু মানুহ বৰ্তমান কংগ্ৰেছ দলত থাকিব নোৱাৰে। ভূপেন বৰাক যিধৰণে আমি সন্মান দিছোঁ, আপোনাকো আমি তেনেধৰণে সন্মান দিম। আপুনি আহি আমাৰ পাৰ্টিত যোগদান কৰক। প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, এখন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে। বৰদলৈ ডাঙৰীয়াৰ লগত মোৰ যোগাযোগ হোৱা নাই, কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এতিয়া আৰু কংগ্ৰেছত থকাৰ প্ৰয়োজনীয়তা নাই। তেওঁ নিশ্চিতভাৱে বিজেপিত যোগদান কৰা উচিত আৰু মই তেওঁক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। কিন্তু এই মুহূৰ্তলৈকে মোৰ লগত তেওঁৰ কোনো যোগাযোগ হোৱা নাই, কিন্তু তেখেতক মই আমন্ত্ৰণ জনাইছোঁ যে আপুনি আহক, বিজেপিত যোগদান কৰক। কাৰণ কোনো সনাতনী হিন্দু মানুহ বৰ্তমান কংগ্ৰেছ দলত থাকিব নোৱাৰে। ভূপেন বৰাক যিধৰণে আমি সন্মান দিছোঁ, আপোনাকো আমি তেনেধৰণে সন্মান দিম। আপুনি আহি আমাৰ পাৰ্টিত যোগদান কৰক। প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, এখন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে। বৰদলৈ ডাঙৰীয়াৰ লগত মোৰ যোগাযোগ হোৱা নাই, কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এতিয়া আৰু কংগ্ৰেছত থকাৰ প্ৰয়োজনীয়তা নাই। তেওঁ নিশ্চিতভাৱে বিজেপিত যোগদান কৰা উচিত আৰু মই তেওঁক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। কিন্তু এই মুহূৰ্তলৈকে মোৰ লগত তেওঁৰ কোনো যোগাযোগ হোৱা নাই, কিন্তু তেখেতক মই আমন্ত্ৰণ জনাইছোঁ যে আপুনি আহক, বিজেপিত যোগদান কৰক। কাৰণ কোনো সনাতনী হিন্দু মানুহ বৰ্তমান কংগ্ৰেছ দলত থাকিব নোৱাৰে। ভূপেন বৰাক যিধৰণে আমি সন্মান দিছোঁ, আপোনাকো আমি তেনেধৰণে সন্মান দিম। আপুনি আহি আমাৰ পাৰ্টিত যোগদান কৰক।